তো আকৌ মই আহিলোঁ আমাৰ এই আইতাজনৰ দোকানত। আইতাক মই কিবা এটা কৈছোঁ, আইতাক বুজিয়ে পোৱা নাই বুজিয়া। এই আইতা কৈছে যে আইতাৰ ল'ৰাটো শুই আছে, ল'ৰাটোৰ দোকানত আইতা বহি আছে। এই আচ্ছা মনে মনে কথা বলে ক'ত জানে নাই তো এইটো ভিডিঅ' ক'ত কৰিছোঁ মই জানে নাই আপোনালোকে? তামিলনাডুত কৰিছোঁ। তামিলনাডুৰ জেগাটো বাহিৰত দেখি দেখাই দিওঁ জেগা বাহিৰত দেখি অলপ জেগাটো দেখা যায় আপোনালোকে। এই চা বাহিৰত দেখি জেগাটো চাচোন কেনেকুৱা, একদম মানে খোলা জেগা আৰু অসমৰ নিচিনা হ'বই নোৱাৰে। আমাৰ অসমৰ নিচিনা একো বস্তু হ'ব নোৱাৰে, একো দেখি হ'ব নোৱাৰে। যিমান যি হওক তোমাৰ ধৰি লওক যে মুম্বাই, ডুবাই বা কিবা আৰু কিবা বহুত দামী দামী গাঁও, দামী দামী দেশ, দামী দামী যিমান যি হওক মানে অসমৰ নিচিনা হ'বই নোৱাৰে। আমাৰ অসমৰ অসমীয়া মানুহ হ'বই নোৱাৰে। আমাৰ অসমত যিবিলাক বস্তু পোৱা যায় আমাৰ বাহিৰত পোৱা নাযায়। গতিকে কিবা এটা কামৰ কাৰণে আছোঁ ন, কামটো হ'লে আকৌ গুচি যাম বুজিছে। কামটো হোৱাৰ লগে লগে আকৌ গুচি যাম মই, মানে কামটো ক্লিয়াৰ হোৱাৰ লগে লগে গুচি যাম। কি কৰিবি ইয়াতে তামিলনাডুত আকৌ অনলি তামিল, কেইটামানে ইংলিছ বুজি পায়, সেইকেইটাৰ লগত ইংলিছ কোৱা আৰু বাকীকেইটাৰ লগত হিন্দী, কেতিয়াবা অসমীয়া ওলাই যায় আমাৰ মুখৰ পৰা, অসমীয়া কওঁ আম্মা আম্মা তামিলৰ লগত জানো দেচোন মিল্ক 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 কি ক'ম একো বুজিয়ে পোৱা নাই। কিবা কৰি আছে কাম কাম মই চাগে ভাত চাত খাই পেলাই খানা চানা খাই পেলাই উঠিব পৰা নাই, বহি আছে। মানে এইটো টাইম হৈছে 3টা বাজিল ন, 3টা বজাত মই দোকানত আহিছোঁ। মানে মই শুয়ে আছিলোঁ 3টা বজাত। আমাৰ খং উঠি যাবিছে নেকি? আমার খং উঠছে মিল্ক কি